নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অইন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ক্লাছত আমি বৰ্গমূল আৰু বৰ্গ সংখ্যা আৰু বৰ্গমূলৰ বিষয়ে মোটামুটি ধাৰণা কিছু লৈছিলোঁ। এতিয়া আমি বৰ্গমূলৰ যিটো অনুশীলনী আছে সেই অনুশীলনীটোৰ কিছুমান অংক আমি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। অনুশীলনীটোৰ নাম্বাৰ হ'ল 6B। এই অনুশীলনীটোত প্ৰথম কুৱেশ্যনটো আছে যে পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি বৰ্গমূল উলিওৱা। আমি আগৰ ক্লাছটোত পূৰ্ণ উৎপাদকত কেনেকৈ আমি বৰ্গমূল উলিয়াওঁ সেইটো শিকিছিলোঁ, লগতে দীৰ্ঘ হৰণ পদ্ধতিত কেনেকৈ বৰ্গমূল উলিয়াওঁ সেইটোও শিকিছিলোঁ। গতিকে আমি ইয়াৰে যিকোনো এটা অংক আমি কৰি চাব পাৰোঁ। F নম্বৰটো কৰি চাওঁ। F নম্বৰটো কিমান আছে? 1F 3364। এতিয়া এই অংকটো যেতিয়া আমি পূৰ্ণ উৎপাদকত প্ৰকাশ কৰিম, আমি ছুটি হৰণৰ নিয়মে কৰিম এনেকৈ 3364। প্ৰথমতে আমি 2 দি যাব, 2 দি কৰিম। 2 গুণ 2, 3 2 গ'লে 1 13, 2 6 গুণ 12, 3 2 গ'লে 1 16, 2 8 গুণ 16, তাৰপিছত 2 2 গুণ 4 হ'ল। এবাৰ আমি আকৌ 2 দি আমি আকৌ হৰণ কৰিম ইয়াতে। 2 8 গুণ 16, 2 4 গুণ 8, 2 গুণ 2। এবাৰ আমাৰ কিমান ইয়াত ওলাল? 841। সাধাৰণতে কি হয়, যেতিয়া অলপ ডাঙৰ সংখ্যা হয়, ডাঙৰ সংখ্যাবিলাকক উৎপাদকৰ সহায়ত আমাৰ মৌলিক উৎপাদকৰ সহায়ত বৰ্গমূল উলিওৱাত কিছু জটিলতাৰ সৃষ্টি কৰে। 841ক আমি কেনেকৈ কৰিম সাধাৰণ অৱস্থাত চোৱাচোন। আমি এনেকৈ জানো, এতিয়া 8 4 12, 12 1 13, 3 দিও নাযায়, 4 দিও নাযায়, 5 দিও নাযায়, 6 দিও নাযায়। কেনেকৈ হৰণ যায়, কিহেদি হৰণ যায়, কেনেকৈ গম পাম? এইবিলাক ক্ষেত্ৰত আমাৰ সাধাৰণতে এনেকুৱা অংকবিলাকত আমি যদি দীৰ্ঘ হৰণৰ পদ্ধতিত কৰোঁ তেতিয়া আমাৰ ধুনীয়াকৈ মিলি যাব। এতিয়া 841ক কিহেদি যাব কেনেকৈ গম পাব ল'ৰা ছোৱালীবিলাকে? সৰু ল'ৰা ছোৱালীবিলাকে গম কেনেকৈ পাব? গতিকে ইমান ডাঙৰ ডাঙৰ সংখ্যাবিলাক সাধাৰণতে আমি ছুটি দীৰ্ঘ হৰণৰ নিয়মে আমি বৰ্গমূল উলিয়ালে বেছি সুবিধাজনক হ'ব। তথাপিও মই কৰি দিছোঁ 841ক আমি যদি এনেকৈ কৰি চাওঁ একবাৰ দীৰ্ঘ হৰণৰ নিয়মত, চাওঁ দিয়াচোন বাৰু কি হয়। 2 2 গুণ 4, 8 4 গ'লে 4। এবাৰ আমি গোটেইটো যোৰা নমাই আনিম। এবাৰ যিটো বাৰ গৈছে তাৰে 2 গুণ কিমান হ'ব? 4 হ'ল। এতিয়া ইয়াতে যিটো দিম ইয়াতো সেইবাৰ দিব লাগিব। ইয়াতে যদি 9 দিম, ইয়াতো আমি 9 দিলোঁ। গোটেইটোক আমি পূৰণ কৰিম এতিয়া। 9 আৰু 49, 9 9 গুণ 81, 1 হাতে গ'ল 8, 9 4 গুণ 34, 34 হাতে 44। গতিকে আমি গম পালোঁ 841 বৰ্গমূল 29। তাৰমানে 29 এইটো বাৰ যাব। চাবচোন, এইটো 29 বাৰ যাব। এবাৰ 29 কেইবাৰ যাব? 29 বাৰ যাব তাৰমানে। হ'ল। কিন্তু এনেকুৱা সংখ্যাবিলাকে কেনেকৈ গম পাব 29 বাৰ যাব বুলি? সেইকাৰণে এনেকুৱা ডাঙৰ সংখ্যাবিলাক সাধাৰণতে আমি দীৰ্ঘ হৰণৰ সহায়ত আমি বৰ্গমূল উলিয়ালে বেছি সুবিধাজনক হ'ব। যিয়ে নহওক বাৰু আমি কৰিলোঁ এইটো অংক। এতিয়া আমি কেনেকৈ লিখিব পাৰিম 3364টো আমি কেনেকৈ লিখিব পাৰিম? 2 পূৰণ 2 পূৰণ 29 পূৰণ 29 হ'ল। এবাৰ বৰ্গমূল কেনেকৈ ওলাম? এতেকে 3364ৰ বৰ্গমূল কিমান হ'ব? আমি এই দুটাৰ পৰা এটা 2 আনিম, 2 পূৰণ, আৰু এই দুটা একেই নহয়, 29 পূৰণ 29, তাৰ পৰা আমি এটা 29 আনিম। 2 আৰু 29 পূৰণ কৰিলে কিমান হ'ব? 2 9 গুণ 18, 8 হাতে গ'ল 1, 2 2 গুণ 4 1 5। গতিকে 3364ৰ বৰ্গমূল কিমান পালোঁ আমি? 5 10 8 58 পালোঁ। সাধাৰণতে ডাঙৰ ডাঙৰ যিবিলাক সংখ্যা সেইবিলাক সংখ্যাৰ বৰ্গমূল উলিয়াবলৈ আমি সদায় দীৰ্ঘ হৰণৰ নিয়মটো আমি এপ্লাই কৰোঁ। বুজি পালা কেনেকৈ কৰা এইটো বস্তু? আমি 1 নম্বৰৰ Fটো আমি কৰিলোঁ। এতিয়া Jটো কৰোঁ একবাৰ। Jটোত কি দিয়া আছে? 1J। Jটোত কি দিয়া আছে? 10 পূৰণ 8 পূৰণ 5 এনেকুৱা যদি দিয়া থাকে, 10 পূৰণ 8 পূৰণ 5,
তাৰমানে আমি কি কৰিম এতিয়া এই প্ৰত্যেকটো সংখ্যাকে আমি মৌলিক উৎপাদকত প্ৰকাশ কৰি ল'ম। এতিয়া 10টো মৌলিক উৎপাদকত প্ৰকাশ কৰিম, 8টো মৌলিক উৎপাদকত প্ৰকাশ কৰিম, আৰু 5টোতো মৌলিক উৎপাদকতে আছে, গতিকে সেইটো প্ৰকাশ কৰিব লগা নাই। 10 আৰু 8টো আমি মৌলিক উৎপাদকত প্ৰকাশ কৰি ল'ম। এতিয়া চোৱা 10টো যদি আমি মৌলিক উৎপাদকত প্ৰকাশ কৰোঁ কিমান হ'ব? 2 5 গুণ 10 আৰু নাযায়। 8টোত যদি কৰোঁ 2 4 গুণ 8 আৰু 4 কেইবাৰ যাব? 2 2 গুণ 4। গতিকে 10 মানে আমি কিমান লিখিব পাৰিম? 2 পূৰণ 5 লিখিব পাৰিম, হয়নে নহয়? আৰু আমি 8 মানে কিমান লিখিব পাৰিম? 2 পূৰণ 2 পূৰণ 2, 2 পূৰণ 2 পূৰণ 2। আমি গম পালোঁ মৌলিক উৎপাদক উলিয়াই পেলাই আমি গম পালোঁ যে 10টো মৌলিক উৎপাদক প্ৰকাশ কৰিলে 2 পূৰণ 5 লিখিব পাৰিম, আৰু 8টো মৌলিক উৎপাদকত প্ৰকাশ কৰিলে 2 পূৰণ 2 পূৰণ 2 এনেকৈ আমি লিখিব পাৰিম। এতিয়া আমি চোৱা এইটো আমি কেনেকৈ লিখিব পাৰিম? চোৱা 10 মানে কিমান লিখিব পাৰিম? 2 পূৰণ 5, 2 পূৰণ 5 হৈ গ'ল। আমি 10 মানে লিখিলোঁ পূৰণ। 8 মানে কিমান লিখিব পাৰিম? 8 মানে 2 পূৰণ 2 পূৰণ 2, 3টা 2, 2 পূৰণ 2 পূৰণ 2, আৰু 5 আৰু লগত 5 এটা আছে। গতিকে এতিয়া আমি বৰ্গমূল কেনেকৈ কৰিম? এতিয়া এই 10 পূৰণ 8 পূৰণ 5ৰ বৰ্গমূল কিমান হ'ব? এতিয়া এতেকে 10 পূৰণ 8 পূৰণ 5ৰ বৰ্গমূল কিমান হ'ব? চোৱা আমি 10 পূৰণ 8 পূৰণ 5 মানে আমি মৌলিক উৎপাদকৰ প্ৰকাশ কৰোঁতে এইখিনি পালোঁ। এতিয়া তাৰে যোৰাকেইটা তোমালোকে আনিব লাগিব। চোৱা এই দুটা 2ৰ পৰা আমি এটা 2 আনিব পাৰিম, আনিলোঁ পূৰণ। এই দুটা 5ৰ পৰা আমি এটা 5 আনিব পাৰিম, আনিলোঁ, আৰু এই দুটা 2ৰ পৰা আমি এটা 2 আনিব পাৰিমনে? বুজি পালা কথাটো? এই দুটা 2ৰ পৰা আমি এটা 2 আনিব পাৰিম, এই দুটা 5ৰ পৰা এটা 5 আনিব পাৰিম, আৰু বাকী দুটা 2 ৰ'ল, এই দুটা 2ৰ পৰা আমি এটা 2 আনিব পাৰিম। এতিয়া পূৰণ কৰি দিয়া। 2 5 গুণ 10, 10 2 গুণ 20 হৈ গ'ল। তোমালোকে এনেকৈ নকৰি আৰু তাৰ নতুন বেলেগ এটা পদ্ধতিটো কৰিব পাৰা। যেনেকৈ 10 পূৰণ 8 পূৰণ 5 তোমালোকে পূৰণ কৰি লোৱা আগতে কিমান হয়? 10 8 গুণ 80, 80 5 গুণ 400। এই গোটেই 400 যিটো পালোঁ, সেই 400টোৰ আমি মৌলিক উৎপাদক উলিয়ালেও এই একেটা উত্তৰে পাম। উদাহৰণস্বৰূপে মই দেখুৱাই দিছোঁ আৰু এটা, এইটো দ্বিতীয় পদ্ধতি। দ্বিতীয় পদ্ধতি এনেকৈও কৰিব পাৰোঁ আমি, এইটো পদ্ধতিটো আমি কৰিব পাৰিম। কেনেকৈ? কি দিছে আমাক? 10 পূৰণ 8 পূৰণ 5, 10 পূৰণ 8 পূৰণ 5 এতিয়া সমান কিমান হ'ব? আগতে আমি পূৰণ কৰি ল'ম। 10 8 গুণ 80, 80 আৰু 5 পূৰণ কৰিলে কিমান হ'ব? 80 আৰু 5 পূৰণ কৰিলে কিমান হ'ব? 5 গুণ 9 0, 5 8 গুণ 40, গতিকে কিমান হ'ব? 400। এতিয়া আমি কি কৰিম? 400ৰ আমি এতিয়া মৌলিক উৎপাদকত প্ৰকাশ কৰিম। 400 কিমান হ'ব? 400টো মৌলিক উৎপাদকত প্ৰকাশ কৰিলে 2 2 গুণ 4 0, তাৰপিছত 2 দি এককবাৰ যাব, 2 100, এবাৰ 2 দি কেইবাৰ যাব? 50 বাৰ, আকৌ 2 দি যাব 25 বাৰ, এবাৰ 5 দি যাব 25, 5 5 25। ঠিক আছে। এতেকে আমি 400 মানে কিমান লিখিব পাৰিম? 400 মানে কিমান লিখিব পাৰিম? এটা 2টা 3টা 4টা 2 পূৰণ, 4টা 2 পূৰণ 2টা 5। ঠিক আছে নে? 2টা 5। এতেকে 400ৰ বৰ্গমূল কিমান হ'ব? আমি চোৱা এই দুটাৰ পৰা এটা 2 আনিম, 2 আনিলোঁ, এই দুটাৰ পৰা এটা 2 আনিলোঁ 2, এই দুটাৰ পৰা আমি এটা 5 আনিলোঁ। উত্তৰ কিমান হ'ব? 2 2 গুণ 4, 4 5 গুণ 20। বুজি পালা গোটেইখিনি? আমি এই অংকটো আমি দুটা পদ্ধতিত কৰিব পাৰিম। আমি প্ৰথমতে আমি গোটেইকেইটা পূৰণ কৰি ল'ব পাৰিম, যিকেইটা দিয়া আছে আমি পূৰণ কৰি লৈ সেই পূৰণ যিটো ফল পাম সেইটোৰ মৌলিক উৎপাদক উলিয়াই আমি এনেকৈ কৰিব পাৰোঁ। নতুবা
তাতে যেহেতু ভাঙাই আছে এনেকৈ আমি প্ৰত্যেকটোৰে আমি মৌলিক উৎপাদক উলিয়াই ল'ব পাৰোঁ 10ৰ উৎপাদকটো উলিয়াই ল'লোঁ কেনেকৈ মৌলিক উৎপাদকত ভাঙিব পাৰি 8টো উলিয়াই ল'লোঁ তাত সেনেকৈ আমি এক্সট্ৰা কৰিও আমি কৰিব পাৰোঁ এই কেনেকৈ কৰা কেনেকৈ কৰিলে তোমালোকে সহজ পোৱা সেইটো তোমালোকৰ ওপৰত গতিকে আমি 1 নম্বৰটো মোটামুটি 1 নম্বৰৰ কেইটা বাকী যিকেইটা আছে সেইকেইটা তোমালোকে কৰিবা একেবাৰে সহজ প্ৰথমতে মৌলিক উৎপাদকত উলিয়াই ল'বা তাৰপিছত জোৰা জোৰাকে কি আছে চাই ল'বা দুটাৰ মাজত আমি এটা সংখ্যা লৈ আহিম বৰ্গমূল সেনেকৈ আমি চিষ্টেমত গোটেইকেইটা কৰিব পাৰিম তোমালোকে কৰিবলৈ চেষ্টা কৰিবা নোৱাৰিলে কৰি দিম বাৰু মোক কমেণ্টত জনালে হ'ল যে কোনোবাটো কুৱেশ্যন যদি নোৱাৰা সেইটো কমেণ্টত লিখি পেলাই মোক কৈ দিবা এবাৰ 2 নম্বৰত কি দিছে চোৱা 2 নম্বৰত দিছে তলত দিয়াবোৰৰ কোনটো কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ বৰ্গ হ'ব অৰ্থাৎ তাৰমানে এইটো পূৰ্ণ বৰ্গ নাই গতিকে আমি পূৰ্ণ বৰ্গ কি পূৰণ কৰিলে সেই সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব সেইটো দিয়া আছে এই নম্বৰটো কি দিয়া আছে 8 পূৰণ 25 একেই সিস্টেম তোমালোকে 25 আৰু 8 পূৰণ কৰি লৈ সেইটোৰ মৌলিক উৎপাদক উলিয়াব পাৰা নতুবা 8 আৰু 25ৰ এক্সট্ৰাকে মৌলিক উৎপাদক উলিয়াই লৈ আমি সেনেকৈ লিখিব পাৰিম আমি আগতে এক্সট্ৰাকে কৰি চাওঁ 8টোক যদি আমি মৌলিক উৎপাদকত প্ৰকাশ কৰোঁ কি হ'ব 2 4 গুণ 8 2 2 গুণ 4 হলনে আমি 8টোক মৌলিক উৎপাদকত প্ৰকাশ কৰিলোঁ কেনেকৈ কৰিম 8টোক 2 পূৰণ 2 পূৰণ 2 ঠিকে আছে এবাৰ 25ক কিমান কৰিম আমি 25ক যদি আমি মৌলিক উৎপাদকত প্ৰকাশ কৰোঁ 5 5 গুণ 25 গতিকে 25 মানে আমি কিমান লিখিব পাৰিম 5 পূৰণ 5 কৰিলোঁ নে এতিয়া আমি ইয়াতে চাম 8 মানে কিমান লিখিব পাৰিম আমি 2 পূৰণ 2 পূৰণ 2 তিনিটা 2 2 পূৰণ 2 পূৰণ 2 আৰু পূৰণ 25 মানে কিমান লিখিব পাৰিম 5 পূৰণ 5 এতিয়া তোমালোকে চোৱা ইয়াতে জোৰা জোৰা হৈ আছে নেকি চোৱা এতিয়া চোৱা ইয়াতে এইটো এক জোৰা হৈ আছে ঠিকে আছে এইটো এক জোৰা হৈছে ঠিকে আছে কিন্তু দুইটো অকলশৰে আছে গতিকে এইটোৰ লগত যদি আৰু এটা 2 পূৰণ কৰি দিওঁ তেতিয়া আমাৰ এইটো পূৰ্ণবৰ্গ হ'ব এতিয়া কিন্তু বৰ্তমান সিচুৱেশ্যনত এইটো পূৰ্ণবৰ্গ হৈ থকা নাই কাৰণ এই দুটাৰ পৰা আমি এটা পাছ আনিব পাৰিম এই দুটাৰ পৰা আমি এটা আনিব পাৰিম কিন্তু এইটো অকলে আছে গতিকে কি কৰিব লাগিব আমি এতেকে 8 পূৰণ 25ৰ লগত কি কৰিব লাগিব আৰু এটা 2 পূৰণ কৰিব লাগিব 2 পূৰণ কৰিলে  পূৰ্ণবৰ্গ হ'ব বুজি পালানে কথাটো পূৰ্ণবৰ্গ হ'ব হলনে বস্তুটো আমি চাই ল'ম জোৰা আছে নে নাই এই দুটা পাছৰ পৰা এটা আনিব পাৰিম এই দুটাৰ পৰা আমি এটা 2 আনিব পাৰিম কিন্তু অকলে এটা 2 আছে গতিকে ইয়াৰ লগত যদি আৰু এটা 2 পূৰণ কৰি দিওঁ গতিকে সেইটো তেতিয়া আমাৰ গোটেই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব বুজি পালানে বস্তুটো এইবাৰ আমি বেলেগ এটা সংখ্যা কৰিম সেইটো হ'ল 108টো কৰি চাম 108টো আমি প্ৰথমতে আমি কি কৰিম মৌলিক উৎপাদকত প্ৰকাশ কৰি ল'ম 108 জি নম্বৰটো দিছে কিমান 108 108ক আমি কি কৰিম মৌলিক উৎপাদকত প্ৰকাশ কৰি ল'ম 2 দি যাব না 2 5 গুণ 10 2 4 গুণ 8 2 2 গুণ 4 5 4 গ'লে 1 14 2 7 গুণ 14 2 দি নাযায় এবাৰ কি দি যাব 3 দি যাব 3 9 গুণ 27 হে নহয় এবাৰ আকৌ 9 আকৌ যাব 3 3 গুণ 9 গতিকে এতেকে আমি 108 মানে কিমান লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 এতিয়া চোৱা তাতে কোনটো জোৰা হৈ আছে চোৱা আমি এই দুটাৰ পৰা আমি এটা 2 আনিব পাৰিম এই দুটা 3ৰ পৰা এটা 3 আনিব পাৰিম কিন্তু ইয়াতে এটা 3 অকলে আছে গতিকে এটা আমি কি কৰিব লাগিব এটা 3 পূৰণ কৰিলে এইটো 108 এটা পূৰ্ণ সংখ্যা হ'ব পূৰ্ণবৰ্গ হ'ব এতেকে 108ৰ লগত কি পূৰণ কৰিব লাগিব 3 পূৰণ কৰিলে
সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব বুজি পালানে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুজি পালা আমি কেনেকৈ কৰিম পূৰ্ণবৰ্গ হয় না নহয় আমি চোৱাৰ কাৰণে প্ৰথমতে কি কৰিম আমি মৌলিক উৎপাদকত প্ৰকাশ কৰি ল'ম মৌলিক উৎপাদকত প্ৰকাশ কৰি লৈ আমি চাম জোৰা জোৰাকেইটা চাম এইটোত জোৰা আছে এটা দুই আছে ঠিকে আছে আনিব পাৰিম এইটোত চাব পাৰিম এটা আনিব পাৰিম তিনি কিন্তু অকলে এটা তিনি অকলে আছে গতিকে সেইটোৰ লগত আমি কি কৰিব লাগিব এটা আৰু এটা যদি তিনি পূৰণ কৰি দিওঁ তেতিয়া আমি সেই দুটাৰ পৰা এটা পূৰ্ণ তিনি এটা আনিব পাৰিম গতিকে তিনি এটা পূৰণ কৰিলে 178 লগত যদি তিনি এটা পূৰণ কৰি দিওঁ তেতিয়া গোটেই সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ হ'ব এতিয়া এইটো 2 নম্বৰটো আমি মোটামুটি 2 নম্বৰটো শেষ হ'ব বাকিকেইটা তোমালোকে নিজে কৰিবা এইবাৰ 3 নম্বৰটো দিছে 3 নম্বৰটো চোৱাচোন কি দিছে যে মান নিৰ্ণয় কৰা মানে বেলেগ একো নহয় বৰ্গমূলখিনি উলিয়াই প্লাছ মাইনাছ যি আছে সেইবিলাক কৰিব লাগিব যে 3 ৰ এইটো অংকটা আমি কৰি দিয়াটো ডাঙৰ কথা নহয় যিটো অংকটো কেনেকৈ কৰিম কেনেকৈ আৰম্ভ কৰিম সেইটোৱে ডাঙৰ কথা মই নকৰিলেও বা বেলেগে তোমালোকৰ ছাৰ বাইদেউ কৰি নিদিয়াকৈ যদি তোমালোকে নিজে পাৰা সেইটোৱে ডাঙৰ কথা তো 3 ৰ এইটো চোৱা আমাক কি দিয়া আছে বৰ্গমূল 9 ৰ বৰ্গমূল সুধিছে প্লাছ যোগ 16 ৰ বৰ্গমূল আমিতো ইয়াতে ডাইৰেক্ট লিখিবই পাৰিম ইয়াতে এনে লিখিব নোৱাৰিলে আমি কি কৰিম মৌলিক উৎপাদকত প্ৰকাশ কৰি ল'ম প্ৰথমতে মৌলিক উৎপাদকত প্ৰকাশ কৰি লৈ আমি সেনেকৈ উৎপাদকটো কৰি ল'ম যে 9 ৰ বৰ্গমূল কিমান আছে আমাৰ 3 ডাইৰেক্ট কৰিব পাৰিম যোগ 16 ৰ বৰ্গমূল কিমান হ'ব 4 4 গুণ 16 বা 3 3 গুণ 9 আমি এই সৰু সংখ্যাৰ কাৰণে এইটো ডাইৰেক্ট কৰিব পাৰিছোঁ এইটো কিমান হ'ব এতিয়া 3 4 7 মান নিৰ্ণয় কৰি দিলোঁ সেইটো এই অংকটো উত্তৰ হ'ব 7 এইবাৰ এটা বেলেগ এটা অংক এটা কৰি দিওঁ অলপমান টান হিচাপৰ বাকি এটা তোমালোকে নিজে কৰিবা সি নম্বৰটো কৰি দিছোঁ কি আছে 196 ৰ বৰ্গমূল প্লাছ 361 ৰ বৰ্গমূল 361 ৰ বৰ্গমূল কিমান হ'ব আছে না 361 চাই লোৱাচোন আগতে একে গুণ 1 2 61 গুণ 2 9 গুণ 81 9 যদি দিয়ে 20 20 গুণ 4 নহ'ব 9 গুণ 81 8 গুণ 18 8 গুণ 18 এইটো হ'ব দেখোন ঠিকে আছে এইটো মই ভাবিছিলোঁ 361টো নহ'ব নেকি 361 আৰু আছে এতিয়া এইটো কেনেকৈ কৰিম আমি চোৱা 361 প্লাছ 169 এতিয়া চোৱা 196 ৰ বৰ্গমূল উলিয়াব দিছে 361 ৰ বৰ্গমূল উলিয়াব দিছে আৰু 169 ৰ বৰ্গমূল উলিয়াই পেলাই আমাক এইটো মান নিৰ্ণয় কৰিম এতিয়া কোনটো নিয়মত কৰিবা ডাঙৰ ডাঙৰ সংখ্যা হ'লে কিন্তু আমি সদায় দীৰ্ঘ হৰণত কৰিলে সুবিধা হয় এতিয়া চোৱা কেনেকৈ কৰিবা এতিয়া তোমালোকে চোৱা 100 প্ৰথমতে আমি 196 উলিয়াই লওঁ দুই 8 গুণ 16 বা 2 9 গুণ 18 9 গ'লে 16 2 8 গুণ 16 এবাৰ আকৌ 2 দি যাব 2 4 গুণ 8 9 8 গ'লে 18 2 9 গুণ 18 এবাৰ কিমান যাব 7 7 গুণ 49 আমি 196ক আমি কৰি দিলোঁ মৌলিক উৎপাদকত প্ৰকাশ কৰি দিলোঁ এইবাৰ আহিল 361ক 361ক কিমান যাব এতিয়া 361ক বেলেগেৰে নাযায় অকল 19 ৰে যাব 19 19 গুণ 361 চাই লোৱা তোমালোকৰ হয় না নহয় বেলেগেৰে একো নাযায় 19 গুণ 19 দুগুণ 8 19 গুণ 19 যাব তাৰপিছত
16 গ'লে 7 গ'লে 171 হ'ল তাৰপিছত কেইবাৰ যাব আকৌ 9 বাৰ যাব 9 9 গুণ 81 ঠিকেই আছে 19 দিয়ে 19 বাৰ গ'ল হ'ল 361ক বেলেগেদি বাৰ নাযায় অকল 19 দি যাব গতিকে সেইটো তোমালোকে চাই ল'বা যদি এনেকৈ অসুবিধা পোৱা দীৰ্ঘ হৰণত কৰি ল'বা আৰু 169টো এইবাৰ চাম আমি 169টো কেনেকৈ যাব এতিয়া চোৱা 169টো তোমালোকে যদি ইয়াতে এনেকৈ অসুবিধা পোৱা এনেকৈ কৰি চাব পাৰা 169 আমি দীৰ্ঘ হৰণত কৰি দিলোঁ 1 গুণ 1 69টো হ'ল আমি হ'ল একেলগে তাৰপিছত এই 2 গুণ দিলোঁ আমি এবাৰ আমি 3 দি দিলোঁ হা 3 গুণ 9 3 গুণ 6 গতিকে কিমান হ'ব 13 হ'ব 169 পৰা 13 গুণ 169 গতিকে আমাৰ মইতে কৈছিলোঁ আগতে 1 পৰা 20 লৈকে আমাৰ এই কি বুলি কয় 1 পৰা 20 লৈকে বৰ্গ সংখ্যাবিলাক মুখস্থ লাগে বুলি সেইকাৰণে কৈছিলোঁ এতিয়া 169ত আমি কেইবাৰ 13 দি যাব এতিয়া 13 গুণ 13 3 39 13 গুণ 39 তোমালোকে এনেকৈ যদি নোৱাৰা দীৰ্ঘ হৰণটো হ'ল চবতকৈ সহজ উপায় দীৰ্ঘ হৰণৰ সহায়ত আমি অতি সহজে বৰ্গমূলবিলাক উলিয়াই ল'ব পাৰিম এতিয়া চোৱা 196 মানে আমি কিমান লিখিব পাৰিম এতিয়া 196 মানে 2 পূৰণ 2 পূৰণ 7 পূৰণ 7 2 পূৰণ 2 পূৰণ 7 পূৰণ 7 যোগ 361 মানে কিমান লিখিব পাৰিম 361 মানে কিমান 361 মানে কিমান লিখিব পাৰিম 19 পূৰণ 19 19 পূৰণ 19 আৰু আমি 361 মানে কিমান লিখিব পাৰিম তাকো সৰি 169 মানে কিমান লিখিব পাৰিম 13 পূৰণ 13 বুজি পালানে এইবাৰ আমি তাৰ পৰা বৰ্গমূল আমি অতি সহজে আমি উলিয়াব পাৰিম এই দুটা দুৰ পৰা এটা 2 আনিলোঁ আৰু এই দুটা হাতৰ পৰা এটা 7 আনিলোঁ হৈ গ'ল যোগ এই দুটা 19ৰ পৰা আমি এটা 19 আনিব পাৰিম আৰু এই দুটা 13ৰ পৰা আমি এটা 13 আনিব পাৰিম এতিয়া 2 7 গুণ কিমান হ'ব 14 যোগ 19 যোগ 13 এই গোটেইকেইটা তোমালোকে যোগ কৰি দিয়া যোগ কৰি দিলে আমি উত্তৰটো পাই যাম 4 9 13 13 3 16 16 6 হাতে গ'ল 1 1 1 2 3 হাতৰ 1 দি 4 গতিকে উত্তৰটো হ'ল 46 আমি যেনেকৈ নহওক প্ৰথমতে আমি 196 বৰ্গমূল উলিয়াব লাগিব 361 বৰ্গমূল উলিয়াব লাগিব 169 বৰ্গমূল উলিয়াব লাগিব উলিয়াই লৈ তিনিটা আমি যোগ কৰি দিম এতিয়া বৰ্গমূলটো কেনেকৈ কৰা সেইটো তোমালোকৰ নিজৰ কথা মৌলিক উৎপাদকৰ সহায়ত কৰিব পাৰা নতুবা দীৰ্ঘ হৰণৰ নিয়মেদিও কৰিব পাৰা কিন্তু ডাঙৰ শব্দবিলাক ডাঙৰ শব্দ নহয় সৰি ডাঙৰ যিবিলাক সংখ্যা আছে ডাঙৰ সংখ্যাবিলাকৰ বৰ্গমূল উলিয়াব হ'লে আমি দীৰ্ঘ হৰণৰ সহায়ত অতি সহজে কৰিব পাৰোঁ কাৰণ মৌলিক উৎপাদকত অলপমান দিগদাৰ হৈ যায় কাৰণ তোমালোকে কেনেকৈ গম পাবা যে এইটো 19 বা মুখস্থ নকৰা নাথাকিলে যদি বৰ্গটো মুখস্থ নাথাকে 19 19 গুণ 361 গুণ কেনেকৈ গম পাবা সেইকাৰণে অলপমান এইটো দিগদাৰ হৈ যায় বাকি 3 নম্বৰটো মই দিয়ে দিলোঁ এবাৰ হ'ল 4 নম্বৰটো 4 নম্বৰটো এতিয়া আমি কি কৰি 4 নম্বৰটো কি দিছে যে হৰণ পদ্ধতিৰে আমি কি উলিয়াব দিছে হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা মই যে ক'লো আগতে হৰণ পদ্ধতিৰে আমি এই পদ্ধতিৰে বৰ্গমূল উলিওৱা নিয়মটো যদি তোমালোকে আয়ত্ত কৰি লোৱা আৰু মানে সব সংখ্যাৰে তুমি কি কৰিব পাৰিবা বৰ্গমূল উলিয়াব পাৰিবা সিস্টেমটো কেনেকুৱা আছিলে এটা ধৰা হ'ল আমাৰ 225ৰ আমাক কি কৰিব দিছে বৰ্গমূল উলিয়াব দিছে হৰণৰ নিয়মেৰে দীৰ্ঘ হৰণৰ নিয়মেৰে এতিয়া আমি কেনেকৈ কৰিম যোৱা ক্লাছত মই কৈছিলোঁ অৱশ্যে আমি এককৰ ফালৰ পৰা আমি কি কৰিম জোৰা জোৰাকৈ আনিম আমি জোৰাকেইটা বনাই ল'ম এককৰ ফালৰ পৰা আমি এই দুটাক জোৰা কৰিলোঁ আৰু এইটো নাই হয় নহয় গতিকে আমি প্ৰথম কথা হ'ল জোৰাকেইটা বনাই ল'লোঁ লৈ পেলাই এতিয়া প্ৰথম যিটো জোৰা আছে বা অকলশৰে আছে সেইটোক আমি হৰণ কৰিম
যদি যোৰা থাকে প্ৰথমতেও তেতিয়া সেই যোৰাটোকে কৰিব লাগিব আৰু যদি অকলশৰে থাকে সেইটোকে কৰিব লাগিব আমি বেলেগ বেলেগকে কৰিব নোৱাৰো এতিয়া চোৱা 2 আছে কেনেকৈ কৰিম আমি 1 গুণ 1 তাৰ মানে ইয়াতে যেটো বাৰ দিয়া ইয়াতে যেটো মানে যেটো দি হৰণ কৰা 12 হেতুৰে দিব লাগিব 2 দিলে ইয়াতে 2 দিব লাগিব 2 দুগুণ 4 হৈ যাব বেছি হৈ যাব না গতিকে আমি 1 গুণ 1 বুলি লিখো তে 2 1 গলে 1 এতিয়া যেটা তলত নমাই আনিম যে জোৰাটো একেলগে আহিব কিন্তু এটা এটাকে নাহে এই জোৰাটো একেলগে নামি আহিব তলত ঠিক আছে তলত একেলগে নামি আহিব এতিয়া আমি কি কৰিম যেটো আমাৰ ভাগফল আছে সেই ভাগফলটো 2 গুণ কৰিম প্ৰথমতে ভাগফল কিমান আছিল ভাগফল 1 1ৰ 2 গুণ হলে কিমান হ'ব 2 এইবাৰ ইয়াতে যেটো সংখ্যা দিয়া ইয়াতো সেইটো সংখ্যাই দিব লাগিব কিন্তু এই সংখ্যাটোৰে এই গোটেইটো সংখ্যাক পূৰণ কৰিলে অকল এই সংখ্যাটোৰে এই গোটেইটো সংখ্যাক পূৰণ কৰিলে এইটো পাব লাগিব 125 পাব লাগিব এটা ভাবা কি সংখ্যা ইয়াতে দিলে ইয়াতেও দিব লাগিব আৰু গোটেইটো পূৰণ কৰিলে এইটো হ'ব লাগিব ইয়াতে যদি 2 দিও ইয়াতেও 2 দিব লাগিব 2 দুগুণ 4 নহব ইয়াতে 3 দিলে ইয়াতে যদি 3 দিও 3 3 গুণ 9 নহয় 4 দিলেও নহব 4 4 গুণ 16 6 হ'ব 5 দিলে হ'ব পাৰে আমি চাই লওঁ ইয়াতে যদি 5 দিও গতিকে 5 আৰু ইয়াতে যদি 5 দিও কি হৈ যাব 2 * 5 25 হৈ যাব হয় না নহয় 5 ইয়াতে যদি 5 দিও এই গোটাইটো পূৰণ কৰিব লাগিব নহয় 2 * 5 25 পূৰণ কৰি দিম 5 5 গুণ 25 ৰ 5 হাতে গল 2 5 দুগুণ 10 তো হেতুৱে 12 গতিকে মিলিল না এইটো ইয়াতে যদি আমি 5 দিম ইয়াতো আমি 5 দিব লাগিব দিলে 5 টো দি এই গোটেই সংখ্যাটোক আমি পূৰণ কৰি দিলে কিমান পাম 125 গতিকে বৰ্গমূল কিমান হ'ব এই ভাগফল গোটেইখিনি হ'ব তো বৰ্গমূল কিমান হ'ব 1 * 5 15 এইটো হল চুটিহৰণৰ নিয়ম বুজি পালা এতিয়া মই 4টা থকা এটা কৰি দিছো এটো চেষ্টা কৰিলে পাৰা যাব নিশ্চয় এবাৰ H2 কৰি দিছো বাৰু 5625 এইটো 5625 এতিয়া আমি কি কৰিম প্ৰথমতে আমি জোৰা জোৰা কৰি ললো না এককৰ পৰা জোৰা কৰিম এইটো এটা জোৰা কৰিলো এইটো এটা জোৰা কৰিলো হৈ গল এতিয়া আমি 56 5 10 56 প্ৰথমতে আমি বাৰ দিম ইয়াতে যি দিয়া যায় তাতে হেতু দিব লাগিব 6 6 গুণ 36 যাব সৰু হ'ব 7 7 গুণ 49 8 8 গুণ 64 বেছি হৈ যাব গতিকে আমি 7 দিব লাগিব 7 7 গুণ 49 8 8 গুণ 64 হলে বেছি হৈ যাব নহয় গতিকে আমি 8 8 গুণ দিব নোৱাৰো 7 আৰু 7 দিব 7 7 গুণ 49 তে বিয়োগ কৰো 16 9 গলে 7 আৰু এটা 4 দেখাল 4 4 গলে 0 এটো আৰু কথা নাই এতিয়া আমাৰ কি কৰিব লাগিব এই যেটো বাকি জোৰাটো থাকিল সেই জোৰা গুটেই কিটা আমি একেলগে জোৰাটো নমাই আনিম এইটো জোৰা একেলগে নমাই আনিলো নে 25 টো একেলগে নমাই আনিলো এতিয়া এটা যেটো বাৰ গল সেই বাৰটো 2 গুণ প্ৰথমতে এটা 7 আছে নহয় 7ৰ 2 গুণ কিমান হ'ব 14 এতিয়া আমি ইয়াতে যেটো বাৰ ইয়াতে যেটো দিম সংখ্যা ইয়াতো হেতু সংখ্যা দিব লাগিব আৰু সেই সংখ্যাটো আৰু এই গোটেই সংখ্যাটো পূৰণ কৰিলে এইটো পাব লাগিব মানে অনুমান কৰাছোন কি হ'ব ইয়াতে 3 দিলে ইয়াতে 3 দিব লাগিব 3 3 গুণ 9 হোৱাৰ সম্ভাৱনা নাই 4 দিলে 4 4 গুণ 16 6 হ'ব হোৱাৰ সম্ভাৱনা নাই 5 দিলে 5 5 গুণ 25 ৰ এটা হোৱাৰ সম্ভাৱনা আছে আমি কৰি চাম 5 আৰু ইয়াতে 5 দিলে কিমান হ'ব 145 আগৰ পৰা 14 আছে লগত 5 টো দিলে আমি কিমান হয় চাম 5 5 গুণ 25 ৰ 5 হাতে গল 2 5 4 গুণ 20 20 2 22 ৰ 2 হাতে গল 2 5 গুণ 5 5 2 7 গতিকে এটো মিলিছে হয় না নহয় গতিকে ইয়াতে যদি আমি 5 দিও ইয়াতে আমি 5 দিব লাগিব এতিয়া আমি 5 আৰু 145 টো যদি পূৰণ কৰো কিমান পাম 725 পাম হল না এটা বৰ্গমূল কিমান হ'ব এতিয়া আমি বৰ্গমূল কিমান পালো ওপৰত ভাগফল কিমান পালো আমি এটা যেটো ভাগফল পালো এটোই হ'ব বৰ্গমূল 7 * 5 75 এটো আমাৰ দীৰ্ঘ হৰণৰ নিয়মেদি বৰ্গমূল উলিওৱা সিস্টেম তোমালোকে প্ৰেক্টিস কৰিলে নিশ্চয় পাৰিবা বুজি পাইছা
এতিয়া 4 নম্বৰটো তোমালোক বাকীখিনি কৰিবা বাৰু এইবাৰ আহিল 5 নম্বৰ 5 নম্বৰ এ কোন সংখ্যাৰ বৰ্গ 3025 কোন সংখ্যাৰ বৰ্গ 3025 তাৰমানে আমি কি কৰিম আমি 3025ৰ আমি কি উলিয়াম বৰ্গমূল উলিয়াম 3025ৰ বৰ্গমূল উলিয়ালে সেইটো পাই যাম নিশ্চয় পাৰিবা তোমালোকে কৰিব চেষ্টা কৰিবা বি নম্বৰ সুধিছে কি এইটো আৰু এইটোৰ কোনটো ডাঙৰ তোমালোকে এইটো কৰি চাব লাগিব দুটাৰে মানটো উলিয়াই ল'ব লাগিব কোনটো ডাঙৰ তেতিয়া গম পাবা আমাক কি সুধিছে কোৱা চোৱাচোন আমাক কি সুধিছে ৰুট ওভাৰ বৰ্গ 144ৰ বৰ্গমূল মাইনাছ এইটো কৰি ল'ব লাগিব এইটো আৰু আমাক কি দিছে ৰুট ওভাৰ 64 ইহঁত দুটাৰ এই দুটাৰ কোনটো ডাঙৰ আমাক উলিয়াব দিছে আমি উলিয়াব লাগিব এতিয়া কেনেকৈ উলিয়াম 144ৰ বৰ্গমূল কিমান 144ৰ বৰ্গমূল 12 12 গুণ চোৱাচোন হয় না নহয় 12 12 গুণ 2 2 4 2 গুণ 2 1 2 গুণ 2 1 গুণ 1 4 2 2 4 1 গতিকে 12 12 গুণ 144 আমি গতিকে 144ৰ বৰ্গমূল কিমান পালো 12 পালো সৰু কাৰণে এনেকৈ কৰিছো দেই ডাইৰেক্ট 25ৰ বৰ্গমূল কিমান পাম 5 হৈ গ'ল 144ৰ বৰ্গমূল হ'ল 12 12 12 গুণ 144 তাৰপিছত 25ৰ বৰ্গমূল গুণ 5 12 5 গ'লে কিমান পালো আমি 7 আমি একফালে কৰিলো এইখিনি এইটো কৰিম এতিয়া 64ৰ কিমান 8 8 গুণ 64 তোমালোকে ডাইৰেক্ট যদি কৰিব টান পোৱা সেইটো এনেকৈ কৰি ল'বা 8 8 গুণ 64 গতিকে দুটা 8ৰ সলনি আমি কি আনিম এটা 8 পাই যাম 64 বৰ্গমূল আমি কিমান পালো 8 গতিকে এইটো ফালৰ মানটো কিমান পালো 7 আৰু এইটো ফালৰ মানটো পালো কিমান আমি 8 এতিয়া কোনটো ডাঙৰ হ'ল সেইটো ডাঙৰ হ'ল গতিকে আমাৰ এতেকে এইটো ডাঙৰ কোনটো ডাঙৰ ৰুট ওভাৰ 64 বৰ্গমূল এইটো ইমানৰ মানটো ডাঙৰ হয় না নহয় মানটো ডাঙৰ এতিয়া সি নম্বৰটো কি দি আছে সি নম্বৰটো এইটো দি আছে সৰি 81 81ৰ বৰ্গমূল পূৰণ 196 বৰ্গমূল সমান এইটো শুদ্ধ নে শুদ্ধ চাব দিছে এইটো 81 পূৰণ 196 এতিয়া যেতিয়া আমাৰ বৰ্গমূল দুটা এনেকৈ পূৰণ দিয়া থাকে আমি এটা বৰ্গমূলৰ ভিতৰত সেই দুটা আমি নিব পাৰোঁ এইটো শুদ্ধ হয় না নহয় তোমালোকে সৰু এটা উদাহৰণ লোৱাচোন বাৰু ৰুট ওভাৰ মানে বৰ্গমূল 4 আৰু বৰ্গমূল 9 এইটো হয় না নহয় তোমালোকে চোৱাচোন বাৰু হয় না নহয় আমি কৰি চাব পাৰিম 4 বৰ্গমূল কিমান 2 9 বৰ্গমূল কিমান 3 2 3 গুণ কিমান হ'ল 6 হ'ল গতিকে এইটো চোৱা আকৌ 4 9 গুণ 37 37 বৰ্গমূল কিমান হ'ল 6 হ'ল গতিকে সমান পালো নে দুটা ভেলু গতিকে যেতিয়া আমি দুটা বৰ্গমূল পূৰণ হিচাপে দিয়া থাকে তেতিয়া সেই এটা বৰ্গমূলৰ ভিতৰত সেই সংখ্যা দুটা পূৰণ হিচাপে আমি দেখাব পাৰোঁ গতিকে এইটো কি শুদ্ধ বুজি পালা এইটো হ'ল শুদ্ধ দুই নম্বৰ দি আছে 125ৰ লগত কি ক্ষুদ্ৰতম সংখ্যা পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব তোমালোকে কৰি চোৱা হেৰিটো মানে পূৰ্ণোৎপাদকটো কৰি লোৱা যিটো জোৰা নহয় সেই আগতে কৰি চাইছিলোঁ ন আমি সেইটো সেই হিচাপত আমি কৰি দিম হ'ব এইটো নকৰিলেও হ'ব এবার বাকিকেইটা যেকেইটা আছে সেইটো তোমালোকে শুদ্ধ নে শুদ্ধ 5ৰ বৰ্গ 25 শূন্যৰ বৰ্গ শূন্যৰ বৰ্গটো শূন্য আমি ধৰি লৈছোঁ বাৰু 50ৰ বৰ্গ 250 হ'ব নে 50ৰ বৰ্গ কেনেকৈ 250 হ'ব 50ৰ বৰ্গ কেনেকৈ হ'ব 50ৰ বৰ্গ বুলি ক'লে আমি কি বুজি পাম তাৰমানে 50 পূৰণ 50 50 পূৰণ 50 হয় নহয় 50ৰ বৰ্গ বুলি ক'লে 50ৰ পৰা আৰু কিমান হ'ব এনেকুৱা হ'ব 5 5 গুণ 25 ইমানে হ'ব গতিকে আমাক কি দিয়া আছে যে 50ৰ বৰ্গ 250 হ'ব নে এইটো নহয়
এতিয়া জি নম্বৰটো দি আছে ৩২৭২ এইবিলাক পূৰ্ণবৰ্গ হয় না নহয় তোমালোকে এইবিলাক কৰি চাবা মৌলিক উৎপাদকত প্ৰকাশ কৰি ল'ব লাগিব প্ৰথমতে তাৰপিছত পূৰ্ণবৰ্গ হয় না নহয় আমি কৰি চাম বাৰু ৩২৭২ সেইটো আমি কৰি চাওঁ 5G কি দিয়া আছে ৩২৭২টো পূৰ্ণবৰ্গ হয় না নহয় আমাক চাব দিছে এই সংখ্যাবোৰ পূৰ্ণবৰ্গ হয় নে নহয় আমি কি কৰিম এনেকেও কৰিব পাৰা নতুবা হৰণত হেৰি কৰিব পাৰা কি বুলি কয় দীৰ্ঘ হৰণৰ নিয়মেদিও কৰিব পাৰা মই দুটা পদ্ধতিৰে কৰি দিম 2 গুণ 2 3 2 গলে 12 হ'ল 2 6 গুণ 12 হয় নহয় 2 3 গুণ 6 7 6 গলে 12 2 6 গুণ 12 আকৌ যাব 2 দি 2 8 গুণ 16 2 গুণ 2 3 2 গলে 16 2 8 গুণ 16 আকৌ 2 দি যাব এবাৰ 2 4 গুণ 8 0 একক বাৰ নাযায় 2 9 গুণ 18 409টো এটা মৌলিক সংখ্যা 409টো এটা মৌলিক সংখ্যা গতিকে 409টো আৰু বেলেগৰে নাযায় গতিকে আমি কি লিখিব পাৰিম এতেকে ৩২৭২ মানে 3টা 2 পূৰণ 409 হয় না নহয় গতিকে এইটো পূৰ্ণবৰ্গ হ'ব এইটো নিশ্চয় নহয় পূৰ্ণবৰ্গ হয় না সুধিছে এইটোৰ পৰা আমি এটা ল'ব পাৰিম বাৰু বাকি দুটাটো বেলেগ বেলেগ জোৰাটো নাই ইহঁতৰ গতিকে ৩২৭২টো এটা পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ নহয় ইয়াৰ বৰ্গমূল নাই হয় না নহয় গতিকে এনেকৈ আমি গোটেইকেইটা আমি এনেকৈ কৰি চাব পাৰিম আৰু এইটো আমি দীৰ্ঘ হৰণতো কৰি চাব পাৰিম ৩২৭২ আমি কি উলিয়াম দীৰ্ঘ হৰণত এনেকৈ কৰি চাব পাৰিম এইটো দ্বিতীয় পদ্ধতি দেই আমি জোৰা জোৰা কৰি ল'লোঁ 5 5 গুণ 25 6 6 গুণ 36 গতিকে 6 6 গুণ নাযায় 5 বাৰে যাব 5 5 গুণ 25 এবাৰ বিয়োগ কৰি দিলোঁ 32ৰ পৰা 25 12 5 গ'লে 7 হয় নহয় এবাৰ 7 10 2 একেলগে জোৰাটো নামি আহিব ইয়াতে যেটো বাৰ দিছো তাৰে 2 গুণ কৰিলো 10 2 5 গুণ 10 এতিয়া ইয়াতে যেটো বাৰ দিয়া এটো ইয়াতে বাৰ দিলে গোটেই পূৰণ কৰিলে 772 পাব লাগিব পাম জানো চাও বাৰু 2 দিলে 2 গুণ 4 নহব 3 3 গুণ 9 নহব 4 4 গুণ 16 5 5 গুণ 25 6 6 গুণ 36 7 7 গুণ 49 8 8 গুণ 64 9 9 গুণ 81 গতিকে ইয়াতে নহয় বাৰ নাযায় হয় না নহয় গতিকে এটো এটা পূৰ্ণবৰ্গ আমাৰ নহয় বুজি পালানে ঠিক তেনেকৈ বাকি কেইটাও আমি হেনেকে হিচাপতে আমি কৰি যাম কৰি পেলে চাম পূৰ্ণবৰ্গ হয় না নহয় পূৰ্ণবৰ্গ নহলে নহয় বুলি কম হলেতো হবই এবাৰ 6 নম্বৰটো কি দি আছে 6 আৰু 7 6 নম্বৰটো চোৱা এটা শ্ৰেণীত যিমান ছাত্ৰ ছাত্ৰী আছিল প্ৰতিজনে কিমান টকাকে গাইপতি দিয়াত মুঠতে ইমান টকা উঠিল শ্ৰেণীটোত কিমানজন ছাত্ৰ ছাত্ৰী আছিল আৰু প্ৰত্যেককে গাইপতি কিমানকৈ দিছিল উলিওৱা এতিয়া আমি আমাক কি সুধিছে জানা এটা ক্লাছত যিমানটা ল'ৰা ছোৱালী আছে ধৰা 4টা ল'ৰা ছোৱালী আছে সেই 4টা ল'ৰা ছোৱালীকে কিবা এটা মানে প্ৰত্যেককে সমানকে দিছে সমানকে দিওতে মুঠতে ধৰা হ'ল 20টা চকলেট আমি দিলো সেইটো দিয়া আছে খালে 20টা চকলেট মানে এইটো বৰ্গমূল নহব বাৰু 20ৰ বৰ্গমূলটো আমাৰ নহব 4 4 গুণ 16 4টাকে 16টা দিলো বাৰু হা আমাৰ ধৰা হ'ল 4টা ল'ৰা ছোৱালী আছে মুঠতে আৰু 4টা ল'ৰা ছোৱালীক যিমানটা ল'ৰা ছোৱালী আছে কিমানটাকে দিছো তাৰ মানে 4টা আছে নহয় 4টা ল'ৰা ছোৱালীক 4টাকে দিছো যিমানটা ল'ৰা ছোৱালী আছে কিমানটাক দিলো দিলে আমাক এইটো সংখ্যা দিয়া আছে মূল সংখ্যাটো উলিয়াব দিছে তাৰ মানে 16ৰ বৰ্গমূলটো উলিয়ালে আমি মূল কেইটা ল'ৰা ছোৱালী আছে গম পাই যাম হয় নহয় ঠিক তেনেকৈ ইয়াতে আমাক কি দিছে এটা ক্লাছত যিমানটা ল'ৰা ছোৱালী আছে কিমান টকাকৈ গাইপতি দিছে যদি 10টা আছে ল'ৰা ছোৱালী 10 টকাকৈ দিছে 20টা যদি আছে 20 টকাকৈ দিছে গতিকে আমাক কিমানটা ল'ৰা ছোৱালী আছে সেইটো দিয়া নাই কিমান টকাকৈ দিয়া নাই সেইটো দিয়া নাই আমি কি দি আছে মুঠতে কিমান টকা উঠিল সেইটো দিয়া আছে কিমান উঠিছে আমাৰ 1681 টকা উঠিছে গতিকে আমি 1681 টকাৰ যদি 1681 যদি বৰ্গমূলটো উলিয়াই লওঁ তেতিয়াহ'লে আমাৰ কিমান টকাকৈ দিছিল এই গোটেইখিনি আৰু কিমানটা ল'ৰা ছোৱালী আছিল গোটেইখিনি কথা গম পাম 1681 আমি
বৰ্গমূল আমি উলিয়াম জোৰা জোৰাকৈ উলিয়ালো এনেকৈ 4 4 গুণ 16 ঠিকে আছে বাৰু 81 টো নামি আহিল এবাৰ 2 4 গুণ ইয়াৰে ডাবল হ'ব নহয় এইটো 2 গুণ হ'ব 8 এতিয়া চোৱা ইয়াতে যেটো বাৰ দিয়া এটো হে হ'ব লাগিব এটা কি 1 দিলে 1 গুণ 1 হ'ব পাৰে হয় না নহয় 1 দিলে হ'ব 1 এতে দিলে এটো 1 দিলো 1 গুণ 1 1 8 গুণ 8 গতিকে কিমান হল আমাৰ বৰ্গমূল কিমান পালো গতিকে 1681 বৰ্গমূল কিমান পালো 41 পালো অৰ্থাৎ টোটাল 41 টা ল'ৰা ছোৱালী আছিল আৰু প্ৰত্যেককে কিমান টকা দিছিল 41 টকাকৈ দিছিল সেইকাৰণে 1681 টকা আমাৰ মুঠতে উঠিছিল যেটো বৰ্গমূল কিমান পালো 41 আছিল উত্তৰটো কিমানে হল কি শ্ৰেণীটোত মুঠতে কিমান জন ছাত্ৰ ছাত্ৰী আছিল শ্ৰেণীটোত মুঠতে এটাকে শ্ৰেণীত মুঠতে কিমান জন আছিল ল'ৰা ছোৱালী 41 জন ল'ৰা ছোৱালী আছিল 41 জন ল'ৰা ছোৱালী আছিল আৰু প্ৰত্যেককে কিমান টকা কৰিছিল 41 টকাকৈ দিছিল বুজি পালানে আমি বৰ্গমূলটো উলিয়ালে সেই উত্তৰটো পাই যাম এতিয়া 7 নম্বৰটো সেই একে দি আছে যে বৰ্গাকাৰত থকা বাগিচাখনত দিঘে পথালিয়ে সমানকৈ খাৰি খাৰিকৈ 169 জোপা মুঠতে নাৰ্জী মানে ফুল ৰুইছে যদি তিনটা লাইন আছে তিনটাকে মানে ৰুইছে এনেকে ৰুইছে টোটাল কিমান দি আছে টোটালটো আমাক দি আছে টোটাল কিমান আছে 169 গতিকে 169ৰ আমি বৰ্গমূল উলিয়ালে যিমান হ'ব প্ৰত্যেকটো শাৰীতে আমি কিমানটা ফুল আছে আমি গম পাই যাম গতিকে 169ৰ আমি বৰ্গমূল উলিয়াই লম সেইটো তোমালোকে নিজে কৰিবা অকল বৰ্গমূলটো উলিয়ালে উত্তৰটো পাই যাবা হৈ গল গতিকে বৰ্গমূলৰ গোটেইটো চেপ্টাৰে মুঠতে আমি মোটামুটি কেইটামান কৈ দিলো বাকিখিনি যিখিনি কৰা নাই সেইখিনি তোমালোকে নিজে ঘৰত কৰিবৰ কাৰণে চেষ্টা কৰিবা আৰু যদি কোনোবাটো নোৱাৰা সেইটো মোক কমেন্টত কৈ দিবা মই সেইটো পিছত কৰি দিম ধন্যবাদ